আপুনি দোকানত বিক্ৰী হোৱা পানীৰ বটল লৈ পানী খায় নেকি? সাৱধান, এই যুৱকজনৰ দৰে আপুনিও হৈ পৰিব পাৰে মেডিকেলত ভৰ্তি হৈ যাব পাৰে। কেনেকৈ এচিড পৰিলে চাওক গালে মুখে। আৰু এই পানী বটলটোত আছিল এচিড। হয়, এই পানী বটলটো যিটো ব্ৰেণ্ডৰ দেখি আছে, এই পানী বটলটোতে আহিছে এচিড। আৰু এই পানী বটলটো বহুত সস্তাত দিয়া হৈছিল আৰু বহুত সস্তাত হোৱাৰ কাৰণে ই খুব সোনকালে মাৰ্কেট লৈছিল। আজি কিছুদিনৰ আগত ইয়াৰ নিউজ ওলাইছিল যে আন পানী বটলতকৈ ইণ্ডিপেণ্ডেন্স বুলি যিটো পানী বটল আহিছে, এইটোৰ যথেষ্ট মূল্য কম। কিন্তু এই যুৱকজনে হঠাতে এনেধৰণৰ এটা পানী বটল হাতত পৰিল আৰু গৰম লগাৰ কাৰণে দোকান এখনত সোমালে। তেখেতে গৈ আছিল গৌৰীসাগৰলৈ আৰু গৌৰীসাগৰতে তেখেতে এটা পানী বটল লৈ দোকান এখনৰ পৰা কিনি সেই পানী বটলটো খাবৰ কাৰণে ঢাকনি খুলি মুখত ঢালিছিল। ঢালোতেই তেখেতে এটা গোন্ধ পালে বেয়া আৰু মুখত হঠাতে তেওঁ পৰি গ'ল। মুখৰ ভিতৰত কিছু অকণমান ক্ষতি হৈছে, কিন্তু তেখেতৰ গালত দেখিছে বেণ্ডেজ মাৰি থৈছে, কিছু ক্ষতি হৈছে। আচলতে ইয়াত এটা এচিড আছিল বুলি জানিব পৰা গৈছে আৰু ল'ৰাজনে নিজৰ ভাষ্য প্ৰদান কৰিছে। সেই ভাষ্যটো মই শুনাম আপোনালোকক। তেখেতে কৈছে যে ইয়াত সম্পূৰ্ণ এচিড দিয়া আছিল, কিন্তু এটা ৰেপুটেড কোম্পানী বটলত কেনেকৈ এচিড সোমাল এইটো এটা ডাঙৰ কথা। এই এচিড বটলটোতো এইটো নহয়, এইটো হৈছে ড্ৰিংকিং ৱাটাৰ, পানীৰ বটল। গতিকে যিজন বিক্ৰেতা এওঁ বিকিছে আৰু এওঁক যেতিয়া সোধা হৈছিল পানীৰ বটলটো কেনেকৈ এচিড সোমাল, তেওঁ ক'ব নোৱাৰে। কোম্পানীৰ পৰাই বোলে সেই বটলটো আহিছে আৰু যেনেকৈ আহিছে মই তেনেকৈ কাৰ্টুনৰ পৰা উলিয়াই বিকিছোঁ। কিন্তু যিজন ল'ৰাই খাইছে, যিজন ল'ৰা আপুনি দেখিছে বেণ্ডেজ মাৰি থৈছে মুখত, এওঁ কৈছে যে তাৰ চিলটো অলপ খোলা আছিল, এনেধৰণেও প্ৰকাশ কৰিছে। কিন্তু তেওঁবিলাকৰ যিটো ভাষ্য, সেই ভাষ্যটো মই শুনাওঁ, তেতিয়া আপোনালোকে স্পষ্ট হ'ব যে পানীৰ বটলক লৈ যি কণ্ট্ৰভাৰ্চি চলিছে বা আপোনালোকে কেনেকৈ সাৱধান হ'ব লাগিব পানীৰ বটল দোকানৰ পৰা লৈ কিনি খাবলৈ যাওঁতে। শুনকচোন কথাটো। গৌৰীসাগৰলৈ যাওঁতে তাতে গৰম, মানে তাত গোটেই গছ গছনিখিনি কাটি দিয়াৰ কাৰণে গৰম উঠি আছিলে। এখেতৰ দোকানতে মই গৈ মেলি পানী বটল এটা বিচাৰিলোঁ। তো পানী বটল নৰ্মেল তেওঁ যোনটো কেছ থাকে তাৰ মাজৰ পৰাই পানী বটল এটা মোক খুলি দিছোঁ। আনি মেলি মই বাইকত কথা পাতি বাইকত বহিয়ে গৰমতে এনেকৈ খাব লওঁতে খুলি যোনটো গোন্ধ মাৰিছে, এচিড আছিলে, কমপ্লিট পানীটো এচিড হয়। মুখত লওঁতে মুখতো সোমাই মেলি গোটেই এইটো চাইড পৰি গ'ল আৰু লগালগ মোৰ বাইকৰ পৰা লগালগ পৰি গৈছোঁ। পৰি মেলি বাইকৰ পানীটো এচিডটো টেংকিত পৰিছে, টেংকি কালাৰলৈকে ডিছকালাৰ গৈছে। তো কাহিনীটো এইটোৱে যে তেখেতে এই বস্তুটো চাব লাগে। তেখেতে কৈছে যে এইটো মই নাজানো, এজেঞ্চিয়ে জানে। তো মইতো এজেঞ্চিৰ লগত কাহিনী নাই, মই এজেঞ্চিৰ পৰা 10 টকা দি পানী বটল কিনিব যোৱা নাছিলোঁ, মইতো তেওঁৰ দোকানৰ পৰা কিনিব গৈছিলোঁ। ইণ্ডিপেণ্ডেণ্ট পানী বটল লৈ আহিছিলোঁ মোৰ লগত। তেখেতক সেইটোকে কৈছোঁ, তাক ধৰিলোঁ, তেখেতে মোক লগতে লৈ আহিলে। তো বস্তুটো এইটো, আজি মোৰ 35 ইয়াৰ্ছ হৈছে। তো মই অকণমান মানে প্ৰিকশ্যন লৈ খাইছোঁ, কিন্তু সৰু ল'ৰা ছোৱালীয়েতো নাচায়। হাতকৈ যদি দাঙি খাই দিয়ে এইটো বেটলৈ গ'লে মানুহটো মৰি থাকিব, সৰু ল'ৰা ছোৱালী মৰি থাকিব। তো বস্তুটো মোৰ কথাটো এইটোৱে যে আজি মোৰ লগত হ'ল আৰু যাতে এইটো বস্তু আৰু কাৰো লগত হ'ব নালাগে, বস্তুটো তদন্ত হ'ব লাগে। দোকান আহিলে হেৰিয়ালে কেজুৱেলকৈ আমি তো এক্সামিন কৰি পেলাই আমি যিখিনি ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট কৰিব লাগে সেইখিনি কৰিছোঁ আৰু কিন্তু তেওঁ কৈছে এচিড বুলি কৈছে। কিন্তু ধৰি লওক এতিয়া মই কনফাৰ্ম ক'বতো নোৱাৰিম এচিড হয় নে নহয় ধৰি লওক, কাৰণ আমি ধৰি লওক যিহেতু বস্তু দেখা পোৱা নাই, সেইটো টেষ্টটো কৰিলেহে গম পোৱা যাব। কিন্তু যিমানখিনি দেখিছোঁ ছুপাৰফিচিয়েল বাৰ্ণ অলপ হৈছে, নোহোৱা নহয়। কিন্তু ভিতৰত কিবা এটা মানে হয়, কেমিকেল হেৰি হয়, কিন্তু মানে অকল চিম্পুল পানী নহয়, মানে বেলেগ কিমান কেমিকেল হয়। টেষ্ট লৈ কৰা হ'লেতো গম পোৱা গ'লে কি হৈছে। কিন্তু এটা বস্তু মানে প্লাছ পইণ্ট এইটো কি যে তাৰ মুখৰ ভিতৰত একো হোৱা নাই, মুখত যোৱা নাই। যিটো হৈছে ছুপাৰফিচিয়েল হয়, আচ্ছা হ'লতো দিগদাৰ হ'ল। হয়, গতিকে ইণ্ডিপেণ্ডেন্স পানী বটল বুলিয়ে নহয়, যিকোনো পানী বটল আপুনি দোকানৰ পৰা লৈ যেতিয়া খাবলৈ ল'ব, গতিকে সাৱধান হ'ব। খোৱাৰ আগত আপুনি শুঙি চাব, তাৰপিছত অকণমান পেলাই চাব, অকণমান চেলেকি চাব এটোপাল পানী। তেতিয়া আপুনি গম পাব যে সেই পানী বটলটো এচিড নে আন কিবা নে প্ৰকৃততে পানী বটল নে প্ৰকৃততে পানী। খাবলৈ মন গ'লেই আপুনি এনেকৈ হলকৈ পানী খাই নিদিব। আপুনিও এই ল'ৰাজনৰ দৰে বিপদত পৰিব পাৰে। এতিয়া কোম্পানীয়ে তাৰ পৰাই এনেকৈ পঠাইছিলে নে দোকানীজনে বিক্ৰী কৰাৰ আগমুহূৰ্তত খুলি লৈ তাত এচিড থৈছিলে ক'ৰবাত ব্যৱহাৰ কৰিম বুলি, আৰু ভুলবশতঃ এই ল'ৰাজনে যেতিয়া পানী বটল বিচাৰিলে সেই এচিডৰ বটলটোকে দি পালে। এনেকুৱা ধৰণৰ কিবা কথা থাকিব পাৰে নেকি? তদন্তইহে আচল কথাখিনি ক'ব। যদি চেনেলটো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।